সকাল 10টায় অসম বিজেপির পরিষদীয় দলের বৈঠক। বাজপেয়ী ভবনের এই বৈঠকে থাকছেন দুই কেন্দ্রীয় পর্যবেক্ষক জেপি নাড্ডা এবং নায়াব সিং সাইনি। আজকের বৈঠকে নির্বাচিত হবে পরিষদীয় দলের নেতার নাম। এদিকে বিজেপির বৈঠকের পরে অনুষ্ঠিত হবে এনডিএ জোটের সভা। শাসক দল বিজেপি সহ অসম গণ পরিষদ এবং বিপিএফ এর নেতারা থাকবেন বৈঠকে। 12ই মে খানাপাড়ায় শপথ গ্রহণ অনুষ্ঠান। আজ অসম বিজেপির পরিষদীয় দলের বৈঠক। এই মুহূর্তে বাজপেয়ী ভবন থেকে সরাসরি প্রতিনিধি লক্ষ্য গুহাই রয়েছে আমার সঙ্গে। ইয়ং জেনারেশ্যনক আজি আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ চৰকাৰখনে যি ব্যৱস্থা গ্ৰহণ কৰিছিল, এপইণ্টমেণ্টৰ কথা কওক, নিযুত মইনা আঁচনিৰ কথা কওক, CM ট্ৰিপল এৰ কথা কওক, এইবিলাকৰ জৰিয়তে অসমৰ ইয়ং জেনেৰেশ্যন, দিছ ইজ দি গল্ডেন অপৰচুনিটি ফৰ ইয়থ অফ আছাম। গতিকে সেইকাৰণে অসমৰ জনসাধাৰণ আৰু ইয়থ ছেকশ্যনেও এবাৰ বিপুল ভোট দিছে। মূলত কি কি সমস্যা আছে আৰু কেনেদৰে সমস্যা? যিমানখিনি সমস্যাটো অসমৰ বহুত সমস্যা আছিল 16 চনৰ আগত, গহপুৰৰ সমস্যাখিনি প্ৰায় 70% সমস্যা সমাধান হৈছে আৰু 30% বানপানীৰ সমস্যা কওক, এডুকেশ্যন ছেক্টৰ কওক, হেল্থ ছেক্টৰৰ ক্ষেত্ৰত কওক বা ছ'চিয়েল ৱেলফেয়াৰৰ ক্ষেত্ৰত কওক, এইখিনি অহা 5 বছৰত সম্পূৰ্ণ সমাধান হ'ব। হয়, আজি বিধায়িনী দলৰ নেতা নিৰ্বাচন হ'ব। গতিকে সকলো বিধায়ক আহি আছে, যিমান নতুনকৈ নিৰ্বাচিত হৈছে। সেয়া হ'ল এটা প্ৰক্ৰিয়া, পৰম্পৰা মাত্ৰ নহয়, প্ৰক্ৰিয়া সাংবিধানিক যে বিধায়কসকলে নিজৰ মানে নেতা বাছনি কৰি দিব লাগে গৱৰ্ণৰক, আৰু তেখেতকে মুখ্যমন্ত্ৰী হিচাপে। নৱনিৰ্বাচিত বিধায়ক ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু BPF দলৰ সকলো নৱনিৰ্বাচিত বিধায়ক এতিয়া ইয়ালৈ আহিব। প্ৰথম আমাৰ বিজেপি বিধায়িনী দলৰ সভা আছে, তাৰপিছতে NDA বিধায়িনী দলৰ সভা হ'ব, আৰু এই সভাতে আমাৰ যিটো প্ৰচিডিঅ'ৰ, নেতা নিৰ্বাচনৰ যিটো প্ৰচিডিঅ'ৰ, সেই প্ৰচিডিঅ'ৰটো ফ'ল' কৰা হ'ব। যিকোনো কথা যেতিয়ালৈকে ৰাজনীতিত হৈ নুঠে, সেই কথাটো আমাৰ ফালৰ পৰা কোৱা উচিত নহয়। আনন্দৰ দিন, আমাৰ কাৰণে এটা গৌৰৱৰ দিন। আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব। তাতকৈ অসমবাসীৰ কাৰণে, আমাৰ দলৰ কাৰণে গৌৰৱৰ দিন হ'ব নোৱাৰে। অতি গৌৰৱৰ দিন। মন্ত্ৰীসভাখন আৰু যোগ্যতা ভিত্তিত দিব, যোগ্যতা ভিত্তিত দিব, জাতি জনগোষ্ঠীৰ আলোচনা কৰি দিব, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দক্ষতা ভিত্তিত দিব, এইটোতো জনাই কথা নহয় জানো। আৰু সম্পূৰ্ণ 100% মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত ভৰসা আছে। যিহেতু মই ডিগবৈ সমষ্টিৰ পৰা তৃতীয়বাৰৰ কাৰণে জয়ী হৈছোঁ, আৰু প্ৰতিবাৰে মোৰ ব্যৱধান বাঢ়িছে। 2016 নাই, মই আশা নকৰোঁ। মৰাণ মটক আমাৰ কেইবাগৰাকী আছে, যিহেতু বলিন মোৰ বন্ধু, যিহেতু ময়ো 5বাৰ খেলিলোঁ, 2বাৰ হাৰিছোঁ, তেওঁ 5বাৰ নিৰ্বাচিত হ'ল। গতিকে জনগোষ্ঠীৰ পৰা এজন দিয়াটো ময়ো বিচাৰোঁ, তেতিয়া মই বলিন চেতিয়াকে দিয়াটো বিচাৰোঁ। এই যোৰহাট লৈ পেলাই ইমানকৈ চিঞৰ নকৰিব। মই যোৰহাটত আমি নৰ্মেল মানুহ, আমি কোনো ইটো সিটোলৈ কাজিয়া চাজিয়া নকৰোঁ, আৰু আমাৰ কোনো ভোজ ভাতো নহয়। যোৰহাটত প্ৰায় কাম শেষ হৈ আহিছে, কাম শেষ হৈ যাব ধুনীয়াকৈ। আমি 9জন কেণ্ডিডেটক জিকাব পাৰিছোঁ, তো এইটো এটা ডাঙৰ জিত। ষ্ট্ৰাইক ৰেট আমাৰ 90% আছে। চব বিধায়কৰ পিছতো, মই MP থকাৰ পিছতো চিকিৎসা বৃত্তি চলাই গৈছিলোঁ, এতিয়াও চলাই যাম। মই কেইদিনত মাজতে মই পেচেণ্ট দেখিছোঁ, অপাৰেশ্যন কৰিছোঁ, এইটো চলি থাকিব। এইটো এটা সেৱামূলক, এইটো মোৰ কাৰণে বহুত মানুহ বহি থাকে, তাৰ সিহঁতকতো মই না কৰিব নোৱাৰিম, তো আই উইল হেভ টু চি পেচেণ্টছ অলছ'। আনন্দিত হৈছোঁ, তৃতীয়বাৰৰ কাৰণে বিধায়ক হৈছোঁ। সমষ্টিবাসী ৰাইজৰ প্ৰতি আমাৰ যথেষ্টখিনি দায় দায়িত্ব আছে। যোৱা দিনবিলাকত যিখিনি পালন কৰিলোঁ তো হৈয়ে গ'ল, যিখিনি থাকি গ'ল সেইখিনিকে পালন কৰিবৰ কাৰণে, কামখিনি কৰিবৰ কাৰণে অহা 5টা বছৰ লক্ষ্য হিচাপে লৈছোঁ। আশীৰ্বাদ কৰোঁ। যেতিয়া আমাৰ নেতা নিৰ্বাচিত হয়, আপোনালোকক নিশ্চয়কৈ সম্বোধন কৰিম। আজি আৰু ইমান ভালখন আমাৰ কাৰণে, আমাৰ দলৰ নেতা নিৰ্বাচিত হ'ব, আৰু যিগৰাকী নেতা নিৰ্বাচিত হ'ব তেখেত অহা 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। আমি অসমৰ ৰাইজক সেৱা কৰাৰ তৃতীয়বাৰৰ কাৰণে সুবিধা পাইছোঁ। মই মন্ত্ৰিত্ব দাবী কৰিব নালাগে। মাননীয় মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ঊৰ্ধ্বতম বিষয়াসকলে এই কথাটো জানে।
যে অসমৰ সকলো জাতি জনগোষ্ঠী প্ৰতিনিধিত্ব কৰিব পৰাকৈ এখন সুস্থিৰ চৰকাৰ গঠন কৰিব আৰু সুস্থিৰ মন্ত্ৰী গঠন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। তেওঁলোকে জানে যে অসমত মানে আদি জনগোষ্ঠীসমূহ যেনেকৈ বড়ো, মিচিং, তিৱা, ৰাভা, কাৰ্বি এইসকল অবিহনে কেতিয়াও অসম পূৰ্ণাংগ হ'ব নোৱাৰে। গতিকে এইসকলৰ নিশ্চয় প্ৰতিনিধি তেখেতসকলে ৰাখিব লাগিব, তেতিয়া সুস্থ এখন মন্ত্ৰীসভা হ'ব বুলি মই ভাবোঁ। চাওক, বিৰোধী লৈ আমাৰ বিশেষ কোনো আমাৰ কথা নাই, কাৰণ বিৰোধীক লৈ আমি বিৰোধী গণতন্ত্ৰত প্ৰয়োজন। কিছু সমালোচনা হ'ব, কিবা হ'ব, কিন্তু আজিৰ দিনত আমি দেখিছোঁ কোনো ইতিবাচক সমালোচনা নাই। নিৰ্বাচনত তেওঁলোকক প্ৰত্যাখ্যান কৰাৰ পিছতো তেওঁলোকে এইটো মানি ল'ব বিচৰা নাই। তেওঁলোকে বিভিন্ন কথাবিলাক কৈছে যিবিলাকক কেতিয়াও আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আমি আমাৰ উন্নয়নক লৈ ফ'কাছ কৰিম। অহা 5টা বছৰ আমি অসমৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিম। আজি তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDAৰ আমাৰ তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ হ'বলৈ গৈ আছে আৰু কিছু সময়ৰ পাছতে আমাৰ দলৰ নেতা আমি ঠিক কৰিম আৰু এই নেতা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব। তাৰ পাছত NDAৰ পৰা আমি নেতা ঠিক কৰিম। ঠিক কৰাৰ পাছত আমি ৰাজ্যপালৰ ওচৰলৈ যোৱাৰ ব্যৱস্থা হ'ব আৰু মই ভাবোঁ অতি সুন্দৰকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আগন্তুক দিনত অসমখনক ভাৰতবৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো প্ৰয়াস আমি তেখেতৰ লগত সহযোগিতা কৰি আগন্তুক দিনত অসমখনক সুন্দৰ কৰাৰ আমি এটা প্ৰয়াস কৰিম। নিশ্চয় আজি এটা আমাৰ কাৰণে আনন্দৰ বিষয় আছে আৰু সেই আনন্দৰ অভিভূত আমি হৈছোঁই। আৰু আজি তৃতীয়বাৰ আপোনাবিলাক জানে কি ভাৰতীয় জনতা পাৰ্টি তৃতীয়বাৰৰ চৰকাৰ কৰিব গৈ আছে আৰু আমি চবে একত্ৰিত হয়, একনিষ্ঠ হয়। আমি সমৃদ্ধিশালী অসম, সুৰক্ষিত অসম, বিকশিত অসম আৰু স্বাৱলম্বী অসম নিৰ্মাণ কৰিবৰ কাৰণে নিজক আমি প্ৰস্তুত কৰিম। আৰু আমাৰ লগত যিটো আমাৰ বিধায়িনী দলৰ নেতাবিলাক আছে চবেই মিলি আজি আনুষ্ঠানিকভাৱে আমাৰ দলপতি নিৰ্বাচন আমাৰ নেতা নিৰ্বাচিত হৈ গৈছে। আপোনাবিলাক জানে